গণেশগুৰিৰ বজাৰত কাপোৰৰ দোকান দিয়া এজন যুৱ ব্যৱসায়ীৰ লগত কথা পাতিব বিচাৰিছোঁ। আপোনাক সুধিব বিচাৰিছোঁ বৰ্তমান সময়ত আপোনাৰ বজাৰৰ অৱস্থা কেনেকুৱা? বৰ্তমান সময়ত বজাৰৰ অৱস্থা মানে কেনেকুৱা বুলি ক'লে একেবাৰে নায়েই বুলি ক'ব লাগিব। ফাৰ্ষ্টত একেবাৰে আপোনালোকে যদি মোক ক'বলৈ যাওঁ একেবাৰে ডিচেম্বৰৰ পৰা ক'ব লাগিব। ডিচেম্বৰত কা গ'ল, কাৰ পিছত আহিলে আপোনালোকৰ লকডাউন আহি গ'ল। জানুৱাৰী সোমালে, অলপমান 15-20 দিনমান খোলাৰ পিছত আহিল লকডাউন সোমালে। এতিয়া লকডাউনৰ পিছত প্ৰথম পৰ্যায়তো একেবাৰেই নাছিলোঁ। আমি ডেৰ মাহমান ঘৰলৈ আছিলোঁ গাঁৱতে। তাৰপিছত আহিলোঁ, অহাৰ পিছত কেইদিনমান খুলিলোঁ, ৰাতিপুৱা 10টা বজাৰ পৰা 7টা বজালৈকে। 6টা বজাত অলম'ষ্ট আমাৰ অফ কৰি দিওঁ। আৰু তাৰপিছত কি হ'ল, আকৌ লকডাউন দিয়া হ'ল, আকৌ আমি ঘৰলৈ গুচি গ'লোঁ। এতিয়া আকৌ খুলিছে, এইটো আৰু নাটকীয়া ছিষ্টেমত হ'ল এইটো। এতিয়া আজি এক চাইড ইফালে ৰাস্তাৰ ইফালে একদিন খোলে, সিফালে একদিন খোলে। এতিয়া আমি বিক্ৰী ক'ত আৰু, মানুহে নাই। আপুনি এগৰাকী বিউটিচিয়ান, কিন্তু আপোনাৰ সেই নিজৰ বৃত্তি প্ৰফেশ্যন এৰি আপুনি আন এটা বৰ্তমান প্ৰফেশ্যনত আহিব লগা হৈছে, কিহৰ কাৰণে? পাৰ্লাৰ এখন চলাবলৈ হ'লে বহুত ষ্টাফ লাগে, তো ৰুম ৰেণ্ট ষ্টাফৰ কাৰণে দিব লাগে, ৰুম ৰেণ্ট দিব লাগে, কাৰেণ্টৰ বিল দিব লাগে, পানী বিল দিব লাগে। তো সেইটো অৱস্থাত আমি যোনটো চৰকাৰে এতিয়া পাৰ্লাৰ চলাব দিছে, অকল হেয়াৰ কাট সেনেকৈ বিউটিৰ কাম চলাব দিছে, অকল সিটো দিটো এখন পাৰ্লাৰ সেনেকৈ নচলে। সমাগত ঈদ, বজাৰত নাই কোনো উৎসাহ। সকলো উৎসৱ পাৰ্বণত যেন সকলো ধৰণৰ আকৰ্ষণ হেৰুৱাই পেলাইছে এইসকল ব্যৱসায়ীয়ে। এগৰাকী গ্ৰাহক আছে, তেওঁৰ লগতো মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। কাপোৰ ক্ৰয় কৰিবৰ কাৰণে আহিছে দোকানত। আপোনাৰ কেনেকুৱা ধৰণৰ আপুনি কাপোৰ বিচাৰে আৰু আপুনি বিচৰা কাপোৰসমূহ পাইছেনে? নাই পোৱা, আগৰ কাপোৰবিলাকে পাই আছোঁ আৰু লাগতিয়াল বস্তু ল'ব আহিছোঁ। ভয়কৈ আহিছোঁ আৰু আহিছোঁ। যিহেতু গাড়ী মটৰ বন্ধ, আপুনি কিহত আহিছে আপুনি? উবেৰততো ইমান পইচা আৰু বাছ বন্ধ হৈ আছে, ইমান প্ৰব্লেম হৈ আছে আৰু। এই মাৰ্কেটত শাৰী শাৰীকৈ আছে কাপোৰৰ দোকান। এজন গ্ৰাহক আহিছে, কিন্তু